নমস্কাৰ, আপোনালোকে চাই আছে জোনবাই মিডিয়া। এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াইছোঁ এটা বিশেষ ভিডিঅ'। ৰাজস্থানৰ এগৰাকী ৮ বছৰীয়া ছোৱালী, তাই 6 লাখ জাহিৰ খানৰ দৰেই বলিং কৰে, অৰ্থাৎ বলিঙৰ একশ্যনটো দেখাত সম্পূৰ্ণ জাহিৰ খানৰ দৰে। সুশীলা মীনা নামৰ ৰাজস্থানৰ প্ৰতাপগড় জিলাৰ এইগৰাকী 8 বছৰীয়া ক্ৰিকেটাৰৰ বলিং একশ্যনত মুগ্ধ হৈ পৰিছে শচীন তেণ্ডুলকাৰ। ইতিমধ্যে শচীন তেণ্ডুলকাৰে এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে যে সুশীলা মীনাৰ যি বলিং একশ্যন এয়া জাহিৰ খানৰ দৰে সম্পূৰ্ণ একে আৰু জাহিৰ খানৰ দৰে হয়তো ভয়ংকৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হৈ উঠিব সুশীলা। উল্লেখ কৰিব পাৰি যে প্ৰতাপগড় জিলাৰ ৰাজস্থানৰ প্ৰতাপগড় জিলাৰ এখন অতি ভিতৰুৱা গাঁৱৰ এইগৰাকী কণমানি, আৰু তাত তেওঁ এটা টেনিছ বল পাবলৈও নাই। গতিকে তেওঁ খেলে এটা প্লাষ্টিকৰ বলেৰে। তেওঁ বলিঙৰ প্ৰশিক্ষণ লয় বা বলিঙৰ প্ৰেক্টিছ কৰে, আৰু ইতিমধ্যে বহু লোক আগবাঢ়ি আহিছে সুশীলা মীনাক সহায় কৰিবলৈ। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে সুশীলা মীনা অতি সাহসী ছোৱালী। গতিকে আপোনালোকে চাই থাকিব জোনবাই মিডিয়া। আমাৰ এই পেজটো লাইক কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' ভেৰি মাছ।